কিহৰ ভয় কিহৰ ভয় কি ভয় কিহৰ ভয় ভয় কি পংকজ পাঠক ভয় খোৱা মানুহ নহয় পংকজ পাঠক ভয় খাই এই কৰা মানুহ নহয় মই কাৰো অন্যায় কৰা নাই ভগৱানকো হিচাপ দিবলৈ হাজু মই ভগৱানক উত্তৰ দিব পাৰিম মই ভগৱানকো হিচাপ দিব ৰেডি আছো কোকৰাঝাৰৰ পিছত এইবাৰ বাক্সাৰ সুমন খাতাত পংকজ পাঠক 7 শতাধিক লোকে লগালি চুলি গজা ঔষধ গোৱালপাৰা কাণ্ডক লৈ পংকজ পাঠকে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য মুখ ফচুৱাৰ চেষ্টা কৰা হৈছিল হিয়া কাৰোবাৰ ষড়যন্ত্ৰ আছিল পংকজ পাঠকে মৰিবলৈ ভয় নকৰে সমাজ সেৱাৰ বাবে ওলাই আহিছে শুনক কি ক'লে পংকজ পাঠকে এইবিলাক পংকজ পাঠক ভয় খোৱা মানুহ নহয় সেইটো এটা জামানো গুচি গৈছে ভয় খুৱাই অমুক কৰা তমুক কৰা সেইটো জামানা গুচি আমি সেই ভয় এইবিলাকৰ পৰা যিবিলাক থাকে সেইবিলাকৰ পৰা এতিয়া বাহিৰত ওলাই আহিছোঁ যেতিয়া আপুনি সমাজ সেৱা কৰিবলৈ আহে নহয় আপুনি ভাবি লওক আপোনাৰ এখন ঠেং শ্মশানত আছে আৰু এখন ঠেং বাহিৰত আছে এই বুলি ভাবি লওক আৰু মই সেইটোৱে ভাবি লৈ আহিছোঁ এখন ঠেং মোৰ শ্মশানত আছে বুলি মই ধৰি লৈছোঁ এখন ঠেঙে মোৰ বাহিৰত আছে কোন সময়ত এইখনৰ শ্মশানত যায় আপত্তি নাই মই ভগৱানক উত্তৰ দিব পাৰিম যে ভগৱান যি কৰিছোঁ মই ৰেডি আছোঁ নিয়াৰ কাৰণে আপুনি লৈ যাওক যেতিয়া ইচ্ছা তেতিয়া লৈ যাওক মই ভগৱানকো হিচাপ দিব ৰেডি আছোঁ যে যেহেতু একো অন্যায় কৰা নাই কাৰো একো যদি পাপে কৰা নাই মৰাৰ কিহৰ ভয় লৈ যাওক বিন্দাছ মমতা বেনাৰ্জী ফোন কৰিছিল নেকি পংকজ পাঠকক মই মমতা বেনাৰ্জীৰ লগত কোনো কথা কৈ পোৱা নাই হয়তো তেওঁ কথা কৈ পাইছে হয়তো মই এনেকৈ ভাবিব পাৰোঁ মোৰ তাত 12:30 এটা কল আহিছিল মই কৈছোঁ কি এইটো মমতা বেনাৰ্জীৰ তেওঁলোকে কৈছোঁ কি মমতা বেনাৰ্জীৰ নহয় তাত কথাটো শেষ হৈ গ'ল মই কি কৈছোঁ কি হয়তো প্ৰেংক কল হ'ব পাৰে আজিকালি দুনিয়াৰ মানুহ থাকে নাম্বাৰটো পালে ইফাল কল কৰি থাকে প্ৰেংক কল হৈ যাব পাৰে গতিকে সেইটোত কোনো মোৰ আপত্তি নাই দুলুৱা আহমেদে যিটো কৈছে হয়তো তেওঁ যিটো কৈছে তেওঁ TMCৰ লিডাৰ হয় বা তেনেকুৱা তেওঁ কোৱাটো হ'ব পাৰে তো মই না কৰা নাই মোক কৈছিল কি পাঠক বাবু আপুনি তাতে যি হৈছে যাতে আমাৰ ইয়াতে শ্বিফটিং হ'ব লাগে য'ত জাগা লাগে আমি দিম আপুনি ইমিডিয়েট ইয়াতে পশ্চিমবংগৰ শ্বিফটিং হৈ যাওক য'ত লাগে উত্তৰবংগত লাগে কলকাতাত লাগে আমি ব্যৱস্থা কৰিম কোকৰাঝাৰত সংঘটিত ঘটনাৰ পাছতে পংকজ পাঠকে ক'লে মই কাকো ভয় নকৰোঁ পংকজ পাঠক ভয় খোৱা মানুহ নহয় যিহেতু কাৰো অন্যায় কৰা নাই সেয়ে ভগৱানকো হিচাপ দিবলৈ সাজু বাক্সাৰ পৰা নন বুঢ়াথকী চেত্ৰীৰ ৰিপৰ্ট টাইম 8